চাওক আমাৰ হিয়াৰা মথু প্ৰাণৰ শিল্পী হাৰ্টথ্ৰব জুবিনদাৰ ইতিমধ্যে নাই, সেই কথাটো নতুনকৈ ক'বলগীয়া কথাই নাই। আৰু আমি চবেই এই জুবিনদাৰ ঈশ্বৰপুত্ৰ জুবিনদাৰ এই সমাধিস্থলত, এই পুণ্যস্থলত সকলো মানুহ আহিছে। অসমৰ বিভিন্ন জেগাৰ পৰা ভক্তগণ আহিছে, বা ভক্তই নকৰা পুণ্যস্থললৈ পৰিণত হ'ল যেতিয়া ঈশ্বৰপুত্ৰ বা তেওঁ অনুৰাগীসকল আহিছে। ঠিক তেনেকৈ আমি ধেমাজি যুৱ সমাজেও এটা উদ্দেশ্য লৈ আমি আহিছোঁ, তেওঁক সেৱা জনাইছোঁ। আৰু সেৱা জনাৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল তেওঁ অনুৰাগী আছে, সেই অনুৰাগীসকলৰ মাজত দিনৰ 10 বজাৰ পৰা প্ৰায় 20 আণ্ডিৰ ওপৰত 5,000ৰো অধিক অনুৰাগীক ইতিমধ্যে আমি খিচিৰি প্ৰসাদ বিতৰণ কৰিছোঁ। এই প্ৰসাদ বিতৰণ আমাৰ সন্ধিয়া প্ৰায় 8 বজালৈকে পুণ্যস্থানলৈ হেৰি কৰিছে। গতিকে আমি ইয়াত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাইজ ইয়াত গোট খাইছে, জুবিনদাৰ অনুৰাগীসকল আহিছে। গতিকে তেওঁলোকক অকণমান এই প্ৰসাদেৰে তেওঁলোকক শুশ্ৰূষা কৰিব বিচাৰিছোঁ। গতিকে আজিৰ দিনটোত আমি 5-6 হেজাৰ মানুহক আমি এতিয়ালৈকে আমি প্ৰসাদ বিতৰণ কৰিছোঁ। আৰু এতিয়াও দেখিছে আপোনালোকে আমি এতিয়াও প্ৰসাদ ৰেডি কৰি আছোঁ। গতিকে ৰাইজসকলো আছে, গতিকে তেওঁলোকক আমি প্ৰসাদ বিতৰণ কৰিবলৈ ব্যৱস্থা কৰিছোঁ।